সামৰণি পৰিল সাহিত্য সভাৰ পাঠশালা অধিৱেশন 5টা দিনত 10 লক্ষাধিক লোকৰ সমাগম ভট্টদেৱ ক্ষেত্ৰলৈ 5 দিনত বিক্ৰী হ'ল প্ৰায় 5 কোটি টকাৰ গ্ৰন্থ সাহিত্যিক সাহিত্যপ্ৰেমীৰ মিলনৰ থলীলৈ পৰিণত হ'ল বজালী অসমবাসীক ধন্যবাদ আদৰণী সমিতিৰ যোৱা 31 জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ 77তম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন প্ৰায় 1100 বিঘা মাটিৰে আৱৰা ভট্টদেৱ ক্ষেত্ৰ অসমীয়াৰ প্ৰাণ নামঘৰৰ পৰা গ্ৰন্থমেলালৈ জনজাতীয় গাঁৱৰ পৰা বিজ্ঞান মেলালৈ সকলোবোৰ আয়োজন কৰা হৈছিল সাহিত্য সভাৰ অধিৱেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাহিত্যানুৰাগীৰ আগমন ঘটিল সাহিত্য আৰু সাংস্কৃতিক দিশত অসমজুৰি বিশেষ সুনাম থকা পাঠশালালৈ কবি সাহিত্যিক আৰু সাহিত্যানুৰাগীৰ মহামিলনৰ থলীলৈ পৰিণত হ'ল নাট্যনগৰী পাঠশালা বিভিন্ন সময়ত বিভিন্ন বিতৰ্কত সোমাই পৰিছে অসম সাহিত্য সভা এইবাৰ কিছু ভুল ত্ৰুটি হ'ল যদিও যোৱা 1.5 দশকৰ ভিতৰত যি কেইখন অধিৱেশন অনুষ্ঠিত হৈছিল তাৰ ভিতৰত তুলনামূলকভাৱে ব্যতিক্ৰম আছিল পাঠশালাৰ অধিৱেশন সুন্দৰ আৰু বিশাল আয়োজন অভ্যৰ্থনা তথা আদৰণী সমিতিৰ সাদৰ আতিথ্যত মুগ্ধ পাঠশালালৈ অহা সাহিত্যানুৰাগী এক প্ৰকাৰ ক'বলৈ গ'লে পাঠশালাই দিলে এক নতুন পাঠ বজালীয়ে দেখুৱালে বিশেষ বাট জনসমুদ্ৰত পৰিণত হ'ল সভাথলী নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে ক'লে সভাৰ যেটো পৰিৱৰ্তনৰ যাত্ৰা এই পাঠশালাৰ পৰাই আৰম্ভ হ'ব বুলি মই অনুভৱ কৰিছোঁ কাৰণ পাঠশালাত এটা কথা অসমৰ ৰাইজলৈ এটা বাৰ্তা গৈছে সকলোৱে কয় সভাক অধিৱেশনবিলাকত অকল বাণিজ্য মেলাৰ কাৰণেই মানুহৰ সোধ বয় এই কথাটো পাঠশালাই মিছা বুলি প্ৰতিপন্ন কৰিলে অধিৱেশন সাফল্যমণ্ডিত কৰাৰ বাবে সমূহ অসমবাসীলৈ ধন্যবাদ জনালে আদৰণী সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বজালীবাসীকো বিশেষ কৃতজ্ঞতা মন্ত্ৰী দাসৰ ইমান সুন্দৰকৈ আয়োজন কৰাৰ বাবে বজালীবাসীক ধন্যবাদ জ্ঞাপন কৰিলে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীও পাঠশালা অধিৱেশনত এটা বৰ ডাঙৰ কথা অতি সুশৃংখলিত আৰু যিসকল বিশেষ নিমন্ত্ৰিত ব্যক্তিক অনা নিয়া কৰিছে তেওঁলোকে সাংঘাতিক ধৰণৰ তাৰমানে এটা শৃংখলাবদ্ধ কিছুমান বিষয় দেখিছোঁ অতি ভাল অভ্যৰ্থনা আৰু অতিথি পৰায়ণতাটো পাঠশালাৰ প্ৰকাশ পাইছে ইয়াত বজালী অঞ্চলৰ যি বৌদ্ধিক স্পন্দন সেই স্পন্দনখিনি দেখা পাইছোঁ ঐতিহ্যময় এই বজালীৰ সকলো যিসকল আহিছে তেওঁলোকৰ যিসকল ল'ৰা ছোৱালী সেইসকলক কিন্তু তেওঁলোকৰ কৰ্ম তৎপৰতা শলাগিবলগীয়া শিশুৰ পৰা বৃদ্ধলৈ লক্ষ লক্ষজন আহিল তাৰে ভিতৰত সকলো সাহিত্যানুৰাগী নহ'ব পাৰে কিন্তু এই বৃহৎ জাতীয় অনুষ্ঠানটোৰ হৃত গৌৰৱ অলপ হ'লেও যেন ঘূৰাই আনিলে ৰাইজৰ এই সমাগম আৰু সঁহাৰিয়ে বজালীবাসীৰ কষ্ট আৰু পৰিশ্ৰমো যেন সাৰ্থক হ'ল বিক্ৰী খুবেই ভাল হৈছে যন্ত্ৰ বিচাৰি মানে ইয়াতেতো আমাৰ তো মানে সৰু সৰু যিবিলাক কিতাপ আছে মানে ধৰক জীৱনী বা ধৰ্মমূলক কিতাপবিলাকৰ মানে বেছি হেৰি গৈছে বাকী আৰু ইংলিছ মানে কিবা নভেল চভেলবিলাক কৈছে বিভিন্ন ৰুচিৰ গ্ৰন্থ বিচাৰি আহিছে ৰাইজে পইচাটো হিচাপ কাৰণে কিন্তু যথেষ্ট বিক্ৰী হৈছে আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট অবিনাশৰ সহযোগত পাঠশালাৰ পৰা ডিম্পল তালুকদাৰৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা